Oh, hello guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰাইড উইথ মহাদেৱ। আজি এটা আনবক্সিংৰ ভিডিঅ' লৈ আহিছোঁ। একদম মজা বস্তু এটা আনবক্সিং কৰি দেখাম আৰু যেটো বস্তু একদম বাজেটত মানে আছে আৰু এইটো বস্তু আপোনালোক খুব প্ৰয়োজন হয়। এজন ৰাইডাৰৰ কাৰণে বেছিক প্ৰয়োজন সেই বস্তু। আজি আনবক্সিং কৰিম এটা হেলমেট। হয়, ৰাইডাৰৰ কাৰণে বহুত মেইন বস্তু হ'ল এটা হেলমেট, যেটোৱে আমাৰ মেইন ফেচ, যেটো মেইন পাৰ্ট হয় আমাৰ হেডটো, সেইটো প্ৰটেক্ট কৰে আৰু এজন ৰাইডাৰৰ কাৰণে বা এজন নৰ্মেল মানুহৰ কাৰণেও হেলমেটটো বহুত প্ৰয়োজনীয় হয় আজিকালিৰ দিনত, কাৰণ আজিকালি এক্সিডেণ্ট হ'লে ন প্ৰথমতে মূৰটো থেতেলা খায়, তাৰপিছত বাকী হয়। তো প্ৰথমতে মূৰটো বচাওক, সেইটো কাৰণে ছেফটি ফাৰ্ষ্ট বুলি কয়। তো এটা নতুন বঢ়িয়া হেলমেট এটা আনবক্সিং কৰি দেখাম আজি আপোনালোকক, যিটো বহুত ভাল হেলমেট হয় আৰু খুব বেষ্ট চেলিং হেলমেট হয় আৰু সেইটো পঠাইছে মোক আমাৰ এক্সজৰৰ পৰা। তো এক্সজৰৰ এইটো হেলমেট হয়। তো কি হেলমেট হয় এইটো আনবক্সিং কৰি দেখাই আছোঁ আৰু আপোনালোকো মানে যিমানে খৰচ কৰিব হেলমেটৰ ওপৰত সিমানে আপোনাৰ হেডটো সেফ থাকিব। তো সেইটো কাৰণে আজি এটা আনবক্সিংৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক কৈ দিওঁ যে আপোনালোকে যদি বাজেটত এটা হেলমেট বিচাৰি আছে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে স্পেচিয়েলি বনাইছোঁ। আপোনালোকে হেলমেট বাজেটত নহয়, সেফটিটো বহুত বেছি বঢ়িয়া। তো গাইছ আহক এতিয়া আনবক্সিং কৰোঁ। আৰু আনবক্সিং কেনে কৰিম গম পাইছে নাই? এইখন আমাৰ বিখ্যাত খুকুৰী, ডাইৰেক্ট কাটি দিম আহক। বক্সটো খুলিলে যেটা মানে গম পাইছে এক্সজৰৰ হেলমেট হয়। তো এক্সজৰৰ এইটো কভাৰ আৰু চাওক এইবিলাক স্পঞ্জ দিছে খুব ধুনীয়া কৰি সেফটিত। আৰু এইটো হ'ল ৱেট আছে অলপ, এইটো হ'ল হেলমেটৰ কভাৰ। এক্সজৰে খুব ধুনীয়াকৈ নিজৰ হেলমেটৰ কভাৰ এটা দি পঠায়। তো এইটো কভাৰটো হ'ল এক্সজৰৰ। তো এতিয়া এইটো কাৰ্টুনটো আৰু কি আছে, এখন বিল আছে, বিলখন পিছত দেখাই আছোঁ। তো প্ৰথমত এইটো চাইড কৰি লওঁ, চাইড কৰি ইয়াৰ ভিতৰত যি যি আছে তাকে দেখাই আছোঁ বঢ়িয়া কৰি। তো গাইছ এইটো হ'ল এক্সজৰৰ ৰাইড ফাষ্ট হেলমেট। চাওক কেনেকুৱা লাগিছে আপোনালোকৰ, ভাল লাগিছেনে জনাব। আৰু ইয়াতে আছে পিন লক ভাইজাৰ, মানে এণ্টি ফগ ভাইজাৰ, যিটো ইয়াৰ লগত ফ্ৰী আহে। এইটো প্ৰাইচ ৰেঞ্জত ন বেলেগ কোম্পানীয়ে এইটো ফ্ৰী নিদিয়ে। আৰু এণ্টি ফগ গ্লাছ বহুত উপযোগী হয়, কাৰণ ৰাইডত যেতিয়া আপোনালোকে ঘামি যাব ন, ব্লাৰ হৈ যায়। তো সেইটো কাৰণে এণ্টি ফগৰ খুব প্ৰয়োজনীয়তা আছে আজিকালি হেলমেটত। আৰু এক্সজৰ হেলমেট ক'বই নালাগে, চবেই জানে আজিকালি বেষ্ট চেলিং হেলমেট হ'ল এক্সজৰ। সেফটিটো নাম্বাৰ 1 আৰু প্ৰাইচটো বহুত বঢ়িয়া। ইয়াৰ চিনেমি শ্বৰ্টখিনি এনজয় কৰক, তেতিয়ালৈকে আমি কথা পাতি আছোঁ। তো গাইছ মই এইটো হেলমেট কিয় ল'লোঁ গম পাইছে না আপোনালোকে? যেহেতু এক্সজৰ এটা খুব ভাল ব্ৰেণ্ড হয় আৰু এক্সজৰৰ এতিয়া মানে বেষ্ট চেলিং হেলমেট হৈ আছে। এক্সজৰ মানে গুৱাহাটীত হওক বা গোটেই অসমত হওক বা নৰ্থ ইষ্টত হওক, মানে 10টাৰ ভিতৰত 8টা হেলমেটে হ'ল আপোনাৰ এক্সজৰৰ, কাৰণ এক্সজৰে কম পইচাত জব্দখানা দি আছে। আৰু গাইজ সকলো কাৰণে ইমান হেভি বাজেট পচিবল নহয় যে 10,000 টকা এটা খৰচ কৰি কিনে এটা বহুত দামী হেলমেট লওক। মিডিল ক্লাছ মানুহৰ কাৰণে 5,000 টকা এটা বহুত বঢ়িয়া। তো সেইটো ভাবি কিনে এক্সজৰে 5,000 টকাৰ ভিতৰত নিজৰ হেলমেটৰ ভিতৰত ইমান ধুনীয়া ফিচাৰ্ছ দিছে। আল্টিমেট এণ্টি ফগ থাকিব, স্পইলাৰ থাকিব, নজ প্ৰটেকশ্যন গোটেইখিনি থাকে। আৰু মানে চবতকৈ ভাল ডাবল ডেয়াৰিং লক দি আছে। নৰ্মেল হেলমেটত আমাৰ ডাইৰেক্ট জিপাৰ টাইপত থাকে লক, কিন্তু এক্সজৰত আছে ডাবল ডেয়াৰিং লক। মই দেখাই দি আছোঁ আপোনালোক চাওক। আৰু গাইজ ইয়াৰ ভিতৰত কি কি আছে মই দেখাই দি আছোঁ আপোনালোকক। এইটো হেলমেটটো ইয়াৰ ভিতৰত ওলাইছে এডাল কি হ'ল স্পইলাৰ, এডাল লাগিব আপোনাৰ এইটো চাইডে ফিটিং কৰি কিনে। মই এইটো ফিটিং কৰি দেখাই দিম। তো এইটো এতিয়া ইয়াত থৈ দিলোঁ। তাৰপিছত চকলেট নেকি? চকলেট নহয়, সেইটো চিলিকন, নাখাব দেই চকলেট। তাৰপিছত আছে এইখিনি এক্সজৰৰ ষ্টিকাৰ। ইয়াতে এক্সজৰৰ ষ্টিকাৰ আছে। আৰু ইয়াতে এটা ভাল বস্তু আছে, কি আপোনাক মই দেখাই দি আছোঁ ৰ'ব এক ছেকেণ্ড। এটা ভাল ষ্টিকাৰ আছে, সেইটো হ'ল নিজৰ ব্লাড গ্ৰুপৰ ষ্টিকাৰ। তো এইটো ষ্টিকাৰ আপোনালোকে হেলমেটত লগাব পাৰে, খুব প্ৰয়োজনীয় হয়। যেতিয়া কেতিয়াবা এক্সিডেণ্ট হয় তেতিয়াহ'লে আপোনালোকৰ ব্লাড গ্ৰুপটো ন ইয়াতে গম পোৱা যাব। এইটো ভাল ষ্টিকাৰ দিয়ে এক্সজৰৰ পৰা, এইটো ভাল লাগে। তো আৰু এটা ষ্টিকাৰ আছে এক্সজৰ লিখা আছে, এইটো বাইকত লগাম। তো আৰু দুটা ৰিফ্লেক্টৰ আছে, এইকেইটা হ'ল ৰিফ্লেক্টৰ। ৰাতি ৰাইড কৰি থাকিব ন, তেতিয়া যদি পোহৰ পৰে পূৰা একদম জিলকি উঠিব। তো এইখিনি বস্তু আছিল। ইয়াৰ ভিতৰত ফ্ৰী আহে। আৰু এডাল সৰু স্পইলাৰ এডাল আছে, এইটো বাৰু পিছত দেখাম। তো এইখিনি সোমাই দিওঁ এতিয়া। সোমাই দি কিনে আহোঁ মেইন কথালৈকে আপোনালোকে কৈছে ডাবল ডেয়াৰিং লক। চাওক এই লকটো আপুনি নৰ্মেল হেলমেটত দেখা নাপায়। এইটো হ'ল অকল এক্সজৰ টাইপত ডাবল ডেয়াৰিং লক বুলি কয়। এইটো আপোনালোকে এনেকৈ এই ক্লিপৰ মাজেৰে সোমাই কিনে আকৌ আনি ইয়াতে লক কৰিব লাগিব। এইটো হ'ল ডাবল ডেয়াৰিং লক, যিটো মানে আমাৰ নৰ্মেল হেলমেটত নাথাকে। আৰু ইয়াৰে পেডিংবোৰ চাওক আপোনালোকে, খুব বঢ়িয়া। এইবিলাক মানে ৰিমুভেবল পেডিং হয় আৰু এইবোৰ আপোনালোকে খুলি কিনে ৱাছ কৰিব পাৰে। তো এইটো এটা ভাল এক্সজৰত। আৰু যিটো স্পইলাৰ যে মই দেখাইছিলোঁ, স্পইলাৰটো ইয়াতে ফিটিং হ'ব, এইখিনি জেগাত মজা লাগিব। আৰু চাওক মেইন কথা, আমাৰ ইণ্ডিয়াত এটা হেলমেট চাৰ্টিফাই হ'বৰ কাৰণে মেইন প্ৰথম লাগিব ISI মাৰ্ক, যিটো ইয়াতে মাৰ্কটো আছে। আৰু চবতছে ভাল হ'ল ডট চাৰ্টিফাইড। তো এইটো হেলমেটটো ডট চাৰ্টিফাইড হয় আৰু ISI চাৰ্টিফাইডো হয়। তো এইটো ইণ্ডিয়াৰ কাৰণে খুব উপযোগী। আৰু ইয়াৰ ৱেটটো হৈছে
1600 গ্ৰাম, বেছি ৱেটো নহয়, 1600 গ্ৰাম হয়। তো এইটো মোৰ সাইজৰ লৈছোঁ, মোৰ সাইজ হ'ল L। তো মোৰ তাতে বহুত ধুনীয়াকৈ ফিটিং হয় আৰু চবতকৈ বঢ়িয়া এতিয়া ইয়াতে যে এণ্টি ফগখন আছে ন, এইখন গুচাই আপোনাক ধুনীয়াকৈ দেখাই আছোঁ, চাব দেই। এতিয়া চাওক আপোনাৰ ওচৰত আহক, আপোনালোকে দেখিছে ইয়াৰ ভিতৰত এখন গ্লাছ আছে, এইখনৰ নাম হ'ল এণ্টি ফগ ভাইজাৰ। আপোনালোকে যেতিয়া গ্লাছ বন্ধ কৰি কথা পাতিব বা কিবা কৰিব ন, তেতিয়া ইয়াতে ভাপৰ নিচিনা সৃষ্টি হৈ যায় নৰ্মেল গ্লাছত, কিন্তু এণ্টি ফগত সেইটো নহয়। আৰু যদি আপোনালোকে ইয়াতকৈ দামী হেলমেট কিনে, যিবোৰ ধৰক বেলেগ ব্ৰেণ্ড আছে, SMK আছে, MT আছে, সেইবোৰত এইখন এক্সট্ৰাই কিনিব লাগে, যাৰ প্ৰাইচ হৈছে 1800 টকা। আমাৰ এক্সজৰত আপুনি যি হেলমেটে নিকিনক চবতে এণ্টি ফগ ভাইজাৰ ফ্ৰী আহে, এইটো এটা বহুত ভাল এক্সজৰৰ পৰা। তো এতিয়া আহক ইয়াৰ স্পইলাৰটো যে মই কৈছিলোঁ, স্পইলাৰটো ফিটিং কৰি দেখাই আছোঁ। এতিয়া মই স্পইলাৰটো ফিটিং কৰি আছোঁ। স্পইলাৰটো কেনেকুৱা লাগে ফিটিং কৰিলে চাওঁ। মই অলপমান কষ্ট হয়, কিন্তু পাৰিব লাগে। চাওক গাইছ, ফিটিং হ'ল কেনেকুৱা লাগিছে কওক, এতিয়া লুকটো কওক। চাওক এৰোডাইনামিক লুক, পূৰা স্পইলাৰ ফিটিং হৈ গ'ল। আৰু এটা বস্তু আছে আপোনালোক দেখুওৱা নাই নহয় মই, সেইটো চাওক। আপোনালোকে ভাইজাৰখন এনেকৈ অন কৰিলে ইয়াৰ ভিতৰত কিবাখন থকা যেন লাগিছেনে? চাওক ইয়াত এটা চুইচ আছে, চুইচটো যদি টিপি দিম ন, এখন গ্লাছ নামি আহিল। চাওক এইখন দেখিছে, এইখনৰ আনবক্সিং কৰোঁ বলক। এই চাওক, এইখন হ'ল ছান ভাইজাৰ, মানে যেতিয়া আপোনালোকে দিনত ৰাইড কৰিব গৰম দিনত, তো এইখন বহুত ধুনীয়া। চাওক কি ভাল লাগিছেনে? চাওক গাইজ কি বঢ়িয়া। আৰু চুইচটো আছে ইয়াতে, যেতিয়া মই চুইচটো অফ কৰি দিম খোল যা চিম চিম, বন যা চিম চিম, এনেকুৱা দেখিছে। তো খুব ভাল। তো বলক ইয়াক একবাৰ মই পিন্ধি কিনে চাওঁ, পিন্ধি কিনে আপোনাক ধুনীয়াকৈ দেখাই আছোঁ। তাত এটা ধুনীয়াকৈ চিমি শ্বৰ্ট দেখাম, আৰু তাৰপিছত ইয়াৰ প্ৰাইচ চাইছোঁ কিন্তু কথা ধুনীয়াকৈ কথা কৈ আছোঁ। চাওক গাইজ পিন্ধি গ'লোঁ টিপ টপ, ভাল লাগিছেনে কওক? কি বঢ়িয়া। চাওক একবাৰ স্পইলাৰ লাগি গৈছে, পূৰা একদম হেভি। আৰু গাইজ ফিটিংটো অলপমান টান হৈছে, কাৰণ নতুন হেলমেট ন, পেডিংবোৰ এডজাষ্ট হওঁতে টাইম লাগিবই। আৰু হেলমেটৰ সদায় আপোনাক এটা বস্তু চাব, আপুনি যেতিয়া জাৰ্কিং কৰিব ন, যাতে এই বস্তু ওলাই যাব নালাগে। সেইকাৰণে সদায় নিজৰ ফিটিংটো চাব, যাতে গাত দুখন আপোনাৰ পিন্ধিব ন চেপি যায় অলপমান, সেইটো পাৰফেক্ট ফিট হয় আপোনাৰ হেলমেটত। যেতিয়া আপোনাৰ জাৰ্কিং কৰিব এনেকুৱা নহয় যাতে হেলমেটটো ওলাই নাযায়। তো এইটো মোৰ কাৰণে বেষ্ট ফিটিং। মোৰ চাইজ হ'ল L, তো মই কিনিছিলোঁ। এতিয়া মোৰ গ্লাছটো বন্ধ কৰি দেখাই আছোঁ। আৰু মই ভিতৰত কথা পাতি আছোঁ, কিন্তু চাওক গ্লাছত কোনো অহা নাই, একো মানে ফগ অহা নাই। এইটো অহা নাই অকল এণ্টি ফগ যে গ্লাছ লাগি আছে এইটো কাৰণে। যদি নৰ্মেল গ্লাছত পাতিলোঁ হয় ন, পূৰা ফগ ভৰ্তি হৈ গ'ল হয়। তো ভিতৰৰ গ্লাছখনো মই মাৰি দি আছোঁ, চাব কেনেকুৱা গাইজ। তো গাইজ আপোনালোক গোটেইখিনি দেখাই দিলোঁ, চিমি শ্বৰ্টত দেখাই দিলোঁ, গোটেইখিনি কথা কৈ দিলোঁ। তো এতিয়া আহোঁ মেইন কথাটো হ'ল ইয়াৰ প্ৰাইচটো কিমান। আপোনালোকে ভাবকচোন ইয়াৰ প্ৰাইচ কিমান হ'ব পাৰে। এক্সজৰৰ ভাল হেলমেটৰ প্ৰাইচ হ'ল 4999, মানে 5000 টকা যদি আপুনি খৰচ কৰে এনেকুৱা হেলমেটটো আপোনালোকে পাই যাব। কিন্তু মই এইটো পাইছোঁ মাত্ৰ 4000ত, মানে 1000 টকা ডিছকাউণ্ট পাইছোঁ। ডিছকাউণ্ট কৰি কিনে মোক এইটো এক্সজৰৰ পৰা পঠোৱা হৈছে। তো এক্সজৰৰ পৰা মই এইটো আনিছোঁ 1000 টকা ডিছকাউণ্টত, যিটো আপোনালোকে 1000 টকা ডিছকাউণ্টত কোনো দোকানে আপোনালোকক নিদিয়ে। তো ভাল লাগিলে, এইটো হেলমেটটো বহুত বঢ়িয়া, 4000 টকাত পাইছোঁ। কিন্তু আপোনালোক মানে কথা কওঁ, মই এইটো নিয়ন কালাৰ কি লৈছোঁ গম পাইছে নাই? মোৰ ৰাইডিং জেকেটটো হ'ল নিয়ন, হেলমেটটো হ'ল নিয়ন, আৰু যিযোৰ এতিয়া নতুন ৰাইডিং গ্লাভছ আহি আছে ন, ফুল কণ্টিনেণ্টেল গ্লাভ আহি আছে, সেইযোৰৰ কালাৰটো হ'ব পূৰা নিয়ন, পূৰা ফুল মেচিং চলি আছে গাইজ, গম পাইছে নাই? আৰু যি নহওক হেলমেটটো বহুত পচন্দ হৈছে। মানে চাওক বহুতখিনি কষ্ট কৰাৰ পিছত এইটো এটা পৰ্যায় আহি পাইছোঁ, য'ত মানে এটা 5000 টকীয়াত আমি হেলমেট কিনিব পৰা সক্ষম হৈছোঁ। গাইজ আজি এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, যদি কিবা এটা শিকিব পাৰিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। কাহঁতৰ ৰাউণ্ডটো তেনেকৈ বুজাই দিব। তো লগ পাম আকৌ নতুন লগত, তেতিয়া কাৰণে বাই বাই। নতুন হেলমেটটো পিন্ধি অকণমান চাল দিব যাওঁ, তেতিয়া কাৰণে বাই বাই। নেক্সট ব্লগত লগ পাই আছোঁ।